তো গাইজ অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বহুদিন ভিডিঅ' দিয়া নাই। ভিডিঅ' নিদিয়াৰ কাৰণটো হৈছে মানে মই ঘৰত থাকি ভিডিঅ' বনাবলৈ একদমেই টান পাওঁ। আৰু ঘৰতনো কি ভিডিঅ' বনাম, ধৰি লওক মই ঘূৰি ফুৰা মানুহ না, তো ঘূৰি থকা ভিডিঅ'বিলাক দি মানে প্ৰায়ে ভাল পাওঁ আৰু ঘূৰি ফুৰিও ভাল পাওঁ। তো সেইকাৰণে মই বেছিভাগ চাইকেল ৰাইড কৰি ফুৰোঁ। আৰু এইভাগে আপোনাৰ ৰাইডৰ টেনশ্যন, এইভাগে পৰীক্ষাৰ টেনশ্যন, এইভাগে ঘৰত টেনশ্যন, মানে কি ক'ম আৰু জীৱনটোত টেনশ্যন। তো আৰু এইভাগে ৰাইড যাবলৈ সাজু থাকিলে কি হ'ব, এইভাগে ইণ্ডিয়া পাকিস্তানৰ মাজত একদম মাৰামাৰি চলি আছে। তো সেই মাৰামাৰিত যদি মই একদম ৰাইড গ'লেতো মোৰ সেইভাগে যোৱা হ'ব না। তো মই বেছিভাগ ঠাইবিলাকতো কি বেছিভাগ ঠাই সেইটো চাইডে আছে, যিবিলাক লাডাখ হওক, আপোনাৰ কেদাৰনাথ হওক, কিবা হওক, কাশ্মীৰ হওক, তো চব সেইটো চাইডে আছে। তো সেইটো চাইডে থাকিলে ধৰি লওক মই যদি চাইকেল মাৰি গৈ আছোঁ, ধৰি লওক ফ্লেগ চেকটো গোটেই লৈ যোৱাই হ'ব, ইণ্ডিয়াৰ ফ্লেগ চেক গোটেই মাৰি যাম, একদম ধৰি লওক মহাদেৱৰ ফ্লেগ চেক গোটেই মাৰি যাম। তেতিয়া দূৰৰ পৰাই গৈ ল'ব, তো ইণ্ডিয়ান চাইকেল মাৰি আহিছে, ইয়াক দূৰৰ পৰাই এটেক কৰ, তো সেনেকৈ মাৰি পেলাব। তো এই ইণ্ডিয়া পাকিস্তানৰ মাজত মানে দনখন কি হ'ল, তো বহুতে পেহেলগাম এটেক সম্বন্ধে মানে অসমৰ বহুকেইজন ক্ৰিয়েটাৰে এতিয়ালৈকে বহুখিনি মন্তব্য প্ৰকাশ কৰিছে, আৰু ডিম্পু দাইও মানে বহুখিনি কথা কৈছে। আৰু কিন্তু আজি মই সেই পেহেলগাম এটেক মানে হিন্দু মুছলমানৰ মাজৰ বিভাজন, লগতে ইণ্ডিয়া পাকিস্তানৰ যুদ্ধখন কিয় হ'ল, তো তাৰে সম্বন্ধে মানে ধৰি লওক পেহেলগাম এটেক সম্বন্ধে আৰু কিছুমান মন্তব্য প্ৰকাশ কৰিম। মানে যিখিনি কম একদম সত্য কম। আৰু এজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰে তো সেইটো বস্তু কেতিয়াও নকৰে। ধৰি লওক জাতি বিভাজন, ধৰি লওক মোৰ ভিডিঅ'টোৱে বা হিন্দুৱে চাব, মুছলমানেও চাব, খ্ৰীষ্টিয়ানেও চাব, বড়োৱেও চাব, মানে সকলোৱে চায় এটা ভিডিঅ'। সেইকাৰণে মানে এজন ক্ৰিয়েটৰে কিন্তু এইবিলাক কথা ক'বলৈ, মানে জাতি বিভেদ কথাবিলাক ক'বলৈ একদম মানে টান পায়। আৰু তো তেওঁলোকক মানে ক্ৰিয়েটৰজনক মানে ধৰি লওক যদি আপুনি হিন্দুৰ বিপক্ষে টানে তো মুছলমানসকলে বেয়া পাব, যদি মুছলমানৰ লৈ টানে তেতিয়া হিন্দুসকলে বেয়া পাব। কিন্তু মই সেইটো নকৰোঁ, যিখিনি কম সত্য কামটো আপোনালোকে বেয়া নাপাব কথাখিনি শুনি। তো জাতি বিভাজনৰ মাজত এটা কথা হ'বলৈ গৈছে, আচলতে এই পেহেলগাম এটেক নহয়, আচলতে সেইটো হিন্দুৱে এটেক হয়। ধৰি লওক 7জন আপোনাৰ পাকিস্তানী টেৰৰিষ্টে 7জন আহি মেলি আপোনাৰ এই পেহেলগামত, যিটো কাশ্মীৰত আছে পেহেলগাম, তো সেই পেহেলগামত ধৰি লওক এটেক কৰিছে। কিন্তু তেওঁলোকেতো মানে যদি ধৰ্ম বিভাজন হোৱা নাই, তেওঁলোকেতো ডাইৰেক্ট আহি সকলোকে গুলীয়াই মাৰি থৈ যাব পাৰিলে হয়। কিন্তু তেওঁলোকে আহিছে, আহি মেলি কৈছে হিন্দু না মুছলমান। যদি মানে হিন্দু বুলি কৈছে ডাইৰেক্ট গুলি লৈছে, আৰু যদি মুছলমান বুলি কৈছে সি বাচি গৈছে। আৰু মুছলমান বুলি কৈছে যদিও তেওঁক কৈছে বোলে কালমা পঢ়, কিবা পঢ়, মানে কালমাটো কি বস্তু আমি নাজানো, সেইবিলাক কৈছে আৰু তেওঁলোক চিনাক্ত। আপোনাৰ সেইটো হিন্দু মুছলিম মানে চেক কৰিব যাওঁতে একদম পেন খুলি লাংটা কৰি চাইছে। চাওক, এইটো আচলতে ধৰ্মৰ বিপক্ষে গৈছে। এইটো মানে এই এটেকটো ক'বলৈ গ'লে হিন্দু এটেক হয়, মানে হিন্দুসকলক বেয়া পাই মানে তেওঁলোকক মাৰা ধান্দা লৈছে, কিন্তু মুছলমানসকলক এৰি দিছে। আপোনালোকে নিশ্চয় গম পাইছে মানে কিমানজন স্বামী হেৰুৱাইছে, কিমানজন পত্নীয়ে, কিন্তু সেই সকলোবোৰ আছিল হিন্দু। তো হিন্দু হোৱাৰ কাৰণে তেওঁলোকৰ মৃত্যু হৈ গ'ল। কিন্তু এইটো কথা মানে বহুজন ক্ৰিয়েটাৰে মানে ক'বলৈ বিচৰা নাই, কিন্তু আচলতে সেইটো হিন্দু এটেক। আৰু মানে বহুতে কৈ থাকে মানে টেৰৰিষ্টৰ ধৰ্ম নাথাকে। তো টেৰৰিষ্টৰ যদি ধৰ্মই নাথাকে, তেওঁলোকে আহি কিয় সকলোৰে পেন খুলি চাইছে, যদি মানে মুছলমান হৈছে এৰি দিছে, যদি হিন্দু হৈছে গুলীয়াই মাৰিছে। আচলতে টেৰৰিষ্টৰ ধৰ্ম থাকে, আৰু তেওঁলোকে আছিল মুছলিম। তো মুছলিম কাৰণে মানে আমাৰ হিন্দুসকলক তেওঁলোকে বেয়া পোৱাৰ কাৰণে একদম অসমীয়াসকলক মানে হিন্দুসকলক তেওঁলোকে বেয়া পায়। সেইকাৰণে মানে তাতে পেহেলগামত বেছিভাগক আপোনাৰ হিন্দুক এটেক কৰিছে। আৰু মুছলমান যদি মৰিছে, ধৰি লওক কিছুমানে দাউচি না, ধৰি লওক পেহেলগামত যেতিয়া এটেক হৈছে, তো তাহোনটো গম পোৱা নাই না, আমাক যি মুছলিমক নামৰে সেইটোতো তাহোন গম নাপায়। তো মুছলিমো দাউচি, অসমীয়াও দাউচি, কিছুমানে গুলি লৈছে, মানে কিছুমানে মুছলিমো মৰছে। কিন্তু সেইটো আচলতে ক'বলৈ গ'লে পেহেলগাম এটেকটো হৈছে আচলতে এটা হিন্দু এটেক। তো গাইজ এইভাগে এটা কথা একদম মন কৰিবলগীয়া কথা আছে, মানে মুছলমানসকলৰ যিটো একতা, সেই একতাটো একদম মানিবলগীয়া একতা। সেইভাগে চাওক, পাকিস্তানৰ মুছলমানে আমাৰ ইণ্ডিয়াৰ মুছলমানক ছাপোৰ্ট কৰি আছে, আৰু আমাৰ হিন্দুসকলৰ কিন্তু একতাটো নাই। মুছলমানৰ দৰে সেই হিন্দুসকলৰ আমাৰ একতাটো নাই। মই এই কথাটো কিয় ক'বলৈ গৈ আছোঁ জানেনে? ধৰি লওক আমাৰ গাঁওখনৰে কথা কওঁ, আমাৰ অসমৰ কথা নকওঁ, আৰু আমাৰ গাঁওখনৰে কথা কওঁ। আমি হৈছোঁ ধৰি লওক SC মানুহ, আৰু ধৰি লওক আমাৰ পশ্চিমৰখিনি জেনেৰেল মানুহ। আমাৰ সেই গাঁওখনতে 2-3খন ফাংচন। চাওক, সেই একতাটো নাই। এই একতাটো নোহোৱাৰ কাৰণে মানে আজি আমাৰ হিন্দুসকলে আজি বহুত মানে ভুক্তভোগী হ'ব লগা হৈছে। কিন্তু মুছলমানসকলৰ আপোনালোকে সুধিব, য'তে সুধিব লগা আছে,
তেওঁলোকৰ সেই কিন্তু এই ভাঙা চিঙা বস্তুটো নাই, সেই তেওঁলোকে সদায় একতাই হৈ থাকে। ধৰি লওক যেতিয়া এটেক হ'ল, ধৰি লওক পেহেলগাম এটেকত যেতিয়া মানে মোদীয়ে মানে বহুখিনি কথা ক'লে, তেতিয়া আমাৰ অসমৰো মানে বহুকেইজনে মানে ইণ্ডিয়াক এইভাগে আপোনাৰ পাকিস্তানক ছাপৰ্ট কৰি আছে। মানে বহুতে কৈ আছে মানে পাকিস্তান জিন্দাবাদ, কিবা জিন্দাবাদ, মানে যিসকলে কৈ আছে কিন্তু সেইসকল আটাইবোৰে আছিল মুছলমান। চাওক আমাৰ ইণ্ডিয়াত থাকি, আমাৰ অসমত থাকি পাকিস্তানক এইভাগে আপোনাৰ জিন্দাবাদ মাৰি আছে। চাওক তেওঁলোকৰ একতাটো চাওক, মানে মই সেইটো ক'বলৈ যোৱা নাই, কিন্তু আপোনালোকে হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লাগক কিবা লাগক, কিন্তু মই সেই কথাটো ক'বলৈ যোৱা নাই। মানে মোৰো আছে, মোৰ মুছলমান মোৰ বন্ধু মোৰ বহুতটা আছে, কিবা কৰোঁ মই ঈদ খাব গৈছোঁ, কিবা খাব গৈছোঁ, আমাৰ একতাটো আছে। কিন্তু হিন্দুসকলৰ তুলনাত মুছলমানসকলৰ যিটো একতা, সেই একতাটো একদম হাতৰ মুঠিৰ দৰে। তো আৰু মই ৰাইডলৈ আপোনাৰ যাম, আৰু যেতিয়া আমাৰ ইণ্ডিয়া পাকিস্তানৰ মাজত যুদ্ধখন শেষ হয়, যেতিয়া অলপ ঠাণ্ডা হয়, তেতিয়া ৰাইডলৈ যাম। আৰু যদি এতিয়া যাওঁ, এতিয়া গ'লেতো আৰু ফিৰে খেদাব আৰু এইভাগে আপোনাৰ কালি মোটামুটি কেইটামান বজাত নেকি, 10-11টামান বজাত পাকিস্তানৰ পৰা 6টা ঘাটি মানে কি আপোনাৰ যিবিলাকত টেৰৰিষ্ট বনাই, মানে পাকিস্তানৰ যিবিলাকত টেৰৰিষ্ট বনাই, যিবিলাকত টেৰৰিষ্টক প্ৰশিক্ষণ দিয়ে, সেই টেৰৰিষ্টৰ ঘাটিবিলাকত 6টা না 7টা না 8টামান ঘাটিত একদম আমাৰ ইণ্ডিয়ান আৰ্মিসকলে একদম এটেক কৰিছে। আৰু এটেক কৰি তেওঁলোকক প্ৰমাণ কৰি দিছে যে ধৰ্ম হুধিম আছিল না, হিন্দু হুধিম আছিল না, এইবাৰ মানে ইণ্ডিয়ান আৰ্মি এনেধৰণে মাৰিব লাগে, ফেচ টু ফেচ মাৰিব লাগে। বোলে মই হিন্দু মানে মাৰিলোঁ, মই এইভাগে এটাই ক'ব লাগে, যদি কোনোবা মুছলমান আছে মই মুছলমানে মাৰিলোঁ তোক, কাৰোবাৰ যদি বড়ো আছে মই বড়োই মাৰিলোঁ, মানে এনেকৈ মাৰি এটা ভিডিঅ' বনাই দিব লাগে মোক। মানে বৰ চাবাটো বৰ ইচ্ছা আছে। তেওঁলোকে কৈছিল না তো হিন্দু হুধি মাৰছি, মানে ধৰ্ম হুধি মাৰছি, ধৰ্ম কৈ মাৰিব লাগে। আৰু যদি বেছি আৰু কৰি থাকে গোটেই পাকিস্তানখন উৰাই দিলেও কথা নাই ইয়াৰ। আৰু এইভাগে আপোনাৰ যেতিয়া তাতে এটেক হোৱাৰ পিছতে আমাৰ আপোনাৰ এইভাগে জম্মু কাশ্মীৰৰ আশে পাশে আমাৰ হিন্দুৰ মানে হিন্দু গাঁও যিবিলাক গাঁও আছে, গাঁও মানে ধৰি লওক 7-8ঘৰ মানুহ মিলি এখন গাঁৱৰ দৰে আছে, আৰু সেই গাঁৱতো তেওঁলোকে আহি এটেক কৰিছে। খালি ইণ্ডিয়ান আৰ্মিক মানে বলে নৰি এইভাগে আপোনাৰ হিন্দুৰ ওপৰত পূৰা এটেক কৰি আছে। তো আৰু পাল্লি আৰু উৰাই দিব লাগে, যদি আৰু মাতে আৰু মানে যদি আৰু সাধাৰণ জনতা ক'লে যাব লাগে, তো আমিও যাম, আৰু কথা নাই। এটা একে ভৰ্তি চেমান দিলে হ'ল, মল্লো বাচলো, ঘৰত কিবা অলপ পইচা দি গেলি হ'ল, মানে জীৱন মৃত্যুৰ মানে খেলা মানুহ না। তো যদি যাব লগা হয় বোলে এনে তেনে মানে বহুত প্ৰব্লেম, আৰু চব মানে উঠা দি মানে মই আগতে যাম, মল্লো বাচলো আৰু। তো এইখিনিয়ে কথা, আৰু কি ক'ম আৰু আপোনাৰ হিন্দু মুছলমানক এইটো বিভাজন কৰি মই কথাটো কোৱা নাই, কিন্তু আমাৰ ইণ্ডিয়াৰ মুছলমানখিনি ইমানো বেয়া নহয়, যিবিলাক পাকিস্তানৰ মুছলমানে যিবিলাক মানে কাম কৰি আছে দক। কিন্তু তেওঁলোকে জাতি সুধি মাৰছি, এইটো কিন্তু বহুত ধৰ্মৰ বিপক্ষে কাম কৰিছে ক'ব লাগিলে। তেওঁলোকৰ ধৰ্মটো মুছলমান, তো তেওঁলোকে সেইকাৰণে মানে মুছলমানসকলক ভাল পায়। তো কিন্তু আমাৰ ইণ্ডিয়াৰ যিবিলাক মুছলমান আমাৰো বহুত লগ আছে, তো মুছলমানসকলক মই বেয়া বুলি কোৱা নাই, তো মুছলমানো বহুত বেছি ভাল আছে। কিন্তু তেওঁলোকে ধৰ্ম সুধি মাৰছি না, তো ধৰ্ম কৈ মাৰিব লাগে, তেওঁলোকে এটা ভিডিঅ' লাগে আমাক। তো সেনেকুৱা এটা ভিডিঅ' পালি আৰু ইণ্ডিয়ান আৰ্মিক চেলুট একদম। তো ফেচ টু ফেচ মাৰা এটা যদি ভিডিঅ' পাওঁ, কিন্তু বহুতে কালি এটেক কৰিছে 6টা না 7টা জেগাত পূৰা মানুহ মাৰছি। আৰু এইভাগে আপোনাৰ পাকিস্তানৰ মানে প্ৰধানমন্ত্ৰীও পূৰা কৈ আছে। আজি মই এটা ভিডিঅ' চালোঁ, মানে তেওঁলোকৰ নিউজত চাই আছোঁ, মানে বহুকেইজন মৰছি, মানে বহুত মেডিকেল নি আছে, কিবা নি আছে। আৰু এই শিক্ষা দিছে, আৰু মোদীৰ নাম ক'লে আৰু পাকিস্তান কপি যায় ইয়াৰ। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল, আৰু কি ক'ম আৰু এইখিনি কথা আছিল। তো আৰু ৰাইডত গ'লেতো আৰু গমেই পাব, একদম ভয়ানক ৰাইড হ'ব, একদম আৰু ভয়ানকেই। যেতিয়া এই ইণ্ডিয়া পাকিস্তানৰ মাজৰ যুদ্ধখন যেতিয়া অলপ সমাপ্ত হ'ব, তেতিয়াহে যাম, নহ'লে আৰু যাবাতো নৰব। সিহঁতো চাইডে আৰু চব বন্ধ। তো আজিলৈ বাই বাই।